এখন ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ কথা যদি কোৱা হয় তেতিয়া কিন্তু ৰাজ্যখনলৈ যিসমূহ আচলতে উদ্যোগৰ আগমন ঘটিব লাগিব বা সংস্থাপনৰ কাৰণে গ্ৰাম্য অৰ্থনীতিক সবল কৰিবৰ কাৰণে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব লাগিব। আৰু এই কথাটো বৰ্তমানৰ শাসনাধিষ্ঠিত যিখন চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ, এই চৰকাৰখনে বাৰুকৈ অনুভৱ কৰিছে আৰু যাৰ কাৰণে ইতিমধ্যে ইটোৰ পিছত সিটো প্ৰকল্পৰ আগমন ঘটিছে অসমৰ মাটিলৈ। আৰু এই মুহূৰ্তত মৰিয়নিবাসীৰ কাৰণে অত্যন্ত এটা ভাল লগা খবৰ যে কাইলৈ বিয়লিৰ ভাগত ভাৰত চৰকাৰৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী লালান সিং ডাঙৰীয়াই মৰিয়নি সমষ্টিৰ কলিয়াপানীত এটা অভিলাষী আঁচনি প্ৰকল্পৰ এক ভূমি পূজনেৰে শুভাৰম্ভ কৰিব। যিটো প্ৰকল্প প্ৰায় 50 বিঘা ভূমিত নিৰ্মাণ কৰা হ'ব দুগ্ধ সংসাধন প্ৰকল্প, আৰু যিটো প্ৰকল্পত দৈনিক 1 লাখ লিটাৰ গাখীৰ সংসাধন হ'ব আৰু লগে লগে কিন্তু ইয়াতে সংস্থাপনৰ এটা সুদূৰ প্ৰসাৰী পথ মুকলি হ'ব। মই বৰ্তমান পৰিৱেশটো দেখুৱাইছোঁ, এয়া হৈছে কলিয়াপানীৰ যি আচলতে মহিলা বিশ্ববিদ্যালয়, যিখন বিশ্ববিদ্যালয় মাত্ৰ কেইটামান দিনৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিছিল। তাৰ গাতে লাগি আছিল এটা দুগ্ধ উন্নয়ন প্ৰকল্প, যিটো প্ৰকল্প আজি বহু বছৰ পূৰ্বে মৃত্যুমুখত পৰিল আৰু সেই প্ৰকল্পটো পুনৰুজ্জীৱিত কৰি ইয়াতে নতুনকৈ এই সংসাধন প্ৰকল্প নিৰ্মাণ কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এই প্ৰকল্পটোৱে কিন্তু মৰিয়নিবাসীৰ কাৰণে এটা আশাৰ বতৰা লৈ আহিছে। স্থানীয় লোক আছে, মই তেওঁলোকৰ পৰা কিছু কথা জানিম। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। এই যিটো প্ৰকল্প, এই প্ৰকল্পটোৰ সন্দৰ্ভত অকণমান ক'ব নেকি? ইয়াতে কিমান গাখীৰ সংসাধন হ'ব বা সংস্থাপনৰ কেনেকুৱা ধৰণে পথ ওলাব, এই কথাখিনি ক'ব নেকি? ইয়াত আপোনাৰ আমি জনামতে ডেইলি 1 লাখ লিটাৰ গাখীৰ আপোনাৰ মানে উৎপাদন কৰিব বুলি জনাইছে তেওঁলোকে। আৰু আপোনাৰ ইয়াততো সংস্থাপনৰ বিষয়ে যিটো ক'বলগীয়া হ'লেতো আমাৰ স্থানীয় যুৱক যুৱতী বহুত সংস্থাপন হ'ব ইয়াত। আপোনাৰ তেওঁলোকে জনামতেতো 1500 বা 2000 সংস্থাপন হ'ব স্থানীয় যুৱক যুৱতী। গতিকেলৈ সেইটো ভাল খবৰ এটা। গতিকেলৈ আমি এইটো তেখেতলোকক স্বাগতম জনাইছোঁ। আৰু লগতে আমি মৰিয়নি সমষ্টি বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। তেখেতৰ প্ৰচেষ্টাতে এতিয়া এইটো উদ্যোগ মানে গঢ়লৈ উঠিছে। আৰু লগতে বিজেপি চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত কিমান বিঘা মাটি আছে? ইয়াত আপোনাৰ প্ৰায় 50 বিঘা মাটি আছে। 50 বিঘা। হয়। এইটো পূৰ্বতে এইটো গাখীৰ উৎপাদন কেন্দ্ৰই আছিলে নেকি? পূৰ্বতে উৎপাদন কেন্দ্ৰই আছিলে, সেইটো বুলিয়ে বনাইছিলে আচলতে, মানে বনোৱাৰ পিছতে বন্ধ হৈ গ'ল বস্তুটো। আৰু এতিয়া আকৌ নতুনকৈ এইটো আৰম্ভ কৰিব লৈছে। এইটো আপোনাৰ DSG বুলিয়ে কয়, এতিয়া NDDB-য়ে লৈছে বস্তুটো। হয় হয়, এতিয়া তেওঁলোকে লৈ পেলাই কাম আৰম্ভ কৰিছে। আৰু নিশ্চয় কাইলৈ কেন্দ্ৰীয় মন্ত্ৰী আহিব। কাইলৈ কেন্দ্ৰীয় মন্ত্ৰী আহিব, ভূমি পূজন কৰিব। তাৰপিছৰ পৰাতো আপোনাৰ কাম আৰম্ভ হ'ব আৰু। হয় নিশ্চয় নিশ্চয়। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব? খুব এটা ভাল লগা কথা, মৰিয়নিবাসীৰ কাৰণে বুলিয়ে নহয়, যোৰহাটৰ ৰাইজৰ কাৰণে এটা ভাল কথা যে ইয়াতে এটা বৃহৎ প্ৰকল্প লৈছে, যিটো প্ৰকল্পই কিন্তু এই অঞ্চলটোৰ ৰূপৰেখা সলনি কৰি দিব। হয়, প্ৰথমতে আমি মৰিয়নি সমষ্টি হৈ গৌৰৱ অনুভৱ কৰিছোঁ। তাৰপিছত যোৰহাট জিলাৰ হৈও গৌৰৱ অনুভৱ কৰিছোঁ। প্ৰথমেই মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে মই সমান্তৰালকৈ মাননীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী মহোদয়ক তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি এই অঞ্চলত 80ৰ দশকতে যিটো আজি আমাৰ এইটো প্ৰতিষ্ঠা হৈছিলে, কিন্তু কংগ্ৰেছ চৰকাৰৰ অৱহেলাৰ কাৰণে আজি এইটো এনেকৈ ধৰণে পৰি ৰ'ল। আজি ৰূপজ্যোতি কুৰ্মীদেৱৰ আৰু হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ একক প্ৰচেষ্টাত আজি এইটো উদ্যোগ গঢ় লৈ উঠিবলৈ লৈছে। ইয়াৰ দ্বাৰাই আমাৰ প্ৰায় 15-20 হাজাৰ ল'ৰা ছোৱালী ইয়াত মানে সংস্থাপন হ'ব, আমাক জানিবলৈ দিছে। আৰু তাৰ উপৰিঞ্চি মানে নিজে স্বাৱলম্বী হ'ব পৰাকৈ বহুত কাম ওলাব। গতিকে এইটো এটা সঁচাই অঞ্চলটোৰ কাৰণে গৌৰৱৰ বিষয়। এনেও মৰিয়নি আপোনালোকৰ অঞ্চলটোৰ ৰং সলনি হৈ পৰিছে। মহিলা বিশ্ববিদ্যালয়, 100খনযুক্ত বিচনাযুক্ত চিকিৎসালয়, আইন মহাবিদ্যালয়, আউনীআটী বিশ্ববিদ্যালয়, তাৰপিছত আকৌ এইটো। হয়, সঁচাই আমি আচলতে ক'বলৈ গ'লে বিজেপি চৰকাৰখনক ধন্যবাদ নিদি নোৱাৰোঁ। মই বুলিয়ে নহয়, আমাৰ ধৰি লওক সমগ্ৰ অসমতে আজি ধৰি লওক ছেমি কণ্ডাক্টৰৰ পৰা আৰম্ভ কৰি যাৰ জৰিয়তে আমাৰ নিবনুৱাখিনি, স্থানীয় নিবনুৱাখিনি আজি হায়দৰাবাদ, দিল্লী, অমুক তমুক য'তে ত'তে কৰি আছে, সেই ল'ৰাখিনি যাতে আমাৰ অসমৰ ল'ৰাখিনি ধৰক তাত এতিয়া মানুহে ক'বলৈ সহজ, ধৰি লওক 20,000 25,000 পায়, কিন্তু ঘৰতে খাই যদি 15,000 টকা পায়, সেয়াই অধিক বুলি মই ভাবোঁ। নিশ্চয় নিশ্চয়।
গুৰুত্বপূৰ্ণ কথা। মই অকণমান পৰিৱেশটো দেখুৱাইছোঁ। 50 বিঘা ভূমি আৰু এই ভূমিতে এই প্ৰকল্পটো হ'ব। আৰু যিটো প্ৰকল্পত মই আৰম্ভণিতেই কৈছোঁ 1 লাখ গাখীৰৰ সংসাধন হ'ব দৈনিক। আৰু লগে লগেই কিন্তু এই প্ৰকল্পৰ জৰিয়তে এই সামগ্ৰিক অঞ্চলটোৰ উৎকৰ্ষ সাধন হোৱাৰ লগতে ইয়াতে কিন্তু সংস্থাপনৰ পথ মুকলি হ'ব। বহু শিক্ষিত যুৱক যুৱতীয়ে, স্থানীয় যিসকল যুৱক যুৱতী, এই যুৱক যুৱতীসকলে কিন্তু ইয়াতে সংস্থাপন লাভ কৰিব, যিটো নেকি বৰ্তমানৰ চৰকাৰখনৰ কাৰণে এটা অতি ভাল লগা খবৰ বুলি আমি এই মুহূৰ্তত অভিহিত কৰিব পাৰোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।